1950 চনৰ 26 জানুৱাৰীৰ পৰা যিয়ে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিব তেওঁৱে ভাৰতীয় নাগৰিক হ'ব। আমি যদি এটা কথাত লাগি থাকোঁ বা এটা কথাতে আমি যদি মনোনিৱেশ কৰোঁ যে হয় আমাৰ অসম চুক্তিখনৰ বৈধতা আছে, কিন্তু অসম চুক্তিখনৰ বৈধতাক আকৌ এই সংশোধনটোৱে এই ৩ নং ধাৰাটোৱে ভাৰতীয় নাগৰিকত্বৰ ৩ নং ধাৰাটোৱে তাক ধূলিসাৎ কৰিছে। এইকাৰণে কৰিছে যদি 1950 চনৰ 26 জানুৱাৰীৰ পৰা 2003 চনৰ জুলাই মাহলৈকে যিয়ে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰে তেওঁ যদি ভাৰতীয় নাগৰিক হয় তেতিয়াহ'লে আমি বিদেশী চিনাক্তকৰণ আৰু বিদেশী বিতৰণ আমি কেনেকৈ কৰিম? গতিকে আমাৰ কথা হৈছে যে বিসংগতিপূৰ্ণ যিবিলাক আইনী ধাৰা আছে এই ধাৰাবিলাকৰ বিষয়ে আমি আলোচনা কৰিব লাগিব আৰু এই আলোচনাৰ যোগেদি আমি সুস্থ এটা মতামত নীতিগত মতামত আমি তৈয়াৰ কৰিব লাগিব আৰু এই নীতিগত মতামত যেতিয়া আকৌ সৰ্বোচ্চ ন্যায়ালয়ৰ যে সাংবিধানিক বিচাৰপীঠে যেতিয়া আলোচনা কৰিব তেতিয়াহ'লে যিসকল তাতে পাৰ্টিভুক্ত হৈছে তেওঁলোকে যাতে এই জনমতটোক তেওঁলোকে তাত ব্যক্ত কৰিব পাৰে আৰু তেতিয়াহ'লে মই ভাবোঁ এটা সুস্থিৰ সিদ্ধান্তলৈ আমি আহিব পাৰিম আৰু এই জ্বলন্ত যিটো সমস্যা এই সমস্যাটোৰ সমাধান হ'ব। তাৰোপৰি আৰু কিছুমান কথা আছে যে সাংবিধানিক বাধ্যবাধকতাৰ বা সাংবিধানিক বৈধতাৰ কথাটো কিয় উত্থাপিত হৈছে, কাৰণ ভাৰতবৰ্ষৰ সংবিধান আছে, সংবিধানৰ 6 নং অনুচ্ছেদত কোৱা হৈছে এটা নিৰ্দিষ্ট সময়সীমা দিয়া আছে 19 জুলাই 1948 চনৰ আগতে যিসকলে ভাৰতবৰ্ষলৈ আহিলে সেই কাট অফ ডেটটো আৰু এই অসম চুক্তিৰ যোগেদি যিটো কাট অফ ডেট কৰা হৈছে 25 মাৰ্চ 1971 তাৰ বৈসাদৃশ্যতা আছে। আমি এই বৈসাদৃশ্যতা দূৰীকৰণ কৰিব লাগিব, কাৰণ আমি যেতিয়া এটা ব্যৱস্থা আমি শুদ্ধ গতিত নিবলৈ হ'ব এই বৈসাদৃশ্যতা আমি দূৰ কৰিব লাগিব, এটা সুস্থ গতিত নিব লাগিব, এইটো কথা অতি গুৰুত্বপূৰ্ণ কথা। আৰু তাৰ লগে লগে আমি জানো যে আন্তৰ্জাতিক যিবিলাক নিয়মাৱলী আছে, আন্তৰ্জাতিক যিবিলাক চুক্তি আছে এই চুক্তিবিলাকৰ প্ৰাসংগিকতা আছে, কাৰণ ভাৰতবৰ্ষৰ সংবিধানৰ 51 ক অনুচ্ছেদত এইটো স্পষ্টভাৱে কোৱা হৈছে যে আন্তৰ্জাতিক যিবিলাক নিয়মাৱলী আছে যেনেকৈ চাৰ্টাৰ অফ ইউনাইটেড নেশ্যনছৰ কথা কোৱা হৈছে, ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছৰ কোৱা হৈছে আৰু বহুত ধৰণৰ চুক্তিৰ কথা কোৱা হৈছে, এই চুক্তিবিলাকৰ প্ৰাসংগিকতা আছে। আজি ইণ্টাৰনেশ্যনেল ল ইজ এ ল অফ ট্ৰিটিজ, এই চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত আন্তৰ্জাতিক আইন। গতিকে আমি সেই চুক্তিবিলাকৰো বিভিন্ন ধৰণৰ আলোচনাৰ প্ৰয়োজন আছে। উপস্থাপন কৰোঁতে বিষয়টো উপস্থাপকে আপোনাৰ ইউৰোপিয়ান ইউনিয়নৰ কথা কৈছে, আমেৰিকাৰ কথা কৈছে। তাৰ প্ৰাসংগিকতা এইকাৰণেই আছে যে সেই বিষয়বস্তুবিলাকৰ যোগেদি আমি যুক্তিপূৰ্ণভাৱে যদি প্ৰয়োজন হয় আমি বাংলাদেশক আমাৰ ৰাষ্ট্ৰসংঘৰ এখন সদস্য ৰাষ্ট্ৰ হিচাপে তেওঁলোকক আমি এইটো প্ৰতীয়মান নিয়াব লাগিব আইনগতভাৱে যে তোমালোকো এইটোৰ ক্ষেত্ৰত বাধ্যবাধকতা তোমালোকৰ আছে, গতিকে তোমালোকে এই সমস্যাৰ ক্ষেত্ৰত সমাধানৰ ক্ষেত্ৰত তোমালোকৰ অৰিহণা যোগাব লাগিব নীতিগতভাৱে, আন্তৰ্জাতিক আইনৰ নীতিগতভাৱে। এই কথাটো আমি কিন্তু স্পষ্ট কৰি দিব লাগিব। এতিয়া প্ৰত্যৰ্পণ চুক্তিৰ কথা মই কওঁ, যেতিয়া সৰ্বানন্দ সোণোৱালৰ নামত IMT আইনখন বাতিলৰ যি গোচৰ উত্থাপিত হৈছিলে তাত এই অভাজনৰ যথেষ্ট শ্ৰম আছে, সেইটো মই স্বীকৃতি ল'বলৈ বিচৰা নাই, কিন্তু যেতিয়া আইনখন অবৈধ বুলি সৰ্বোচ্চ ন্যায়ালয়ে ঘোষণা কৰিলে তেতিয়া তেওঁলোকে অসমলৈ ঘূৰি আহিছিলে আৰু তেতিয়া হোটেল ব্ৰহ্মপুত্ৰৰ আগত আৰু বিভিন্ন জেগাত ফটকা ফুটাইছিলে। তেতিয়া মই কিন্তু আন্তৰিকতা কৈছিলোঁ যে এতিয়া আমাৰ ফটকা ফুটোৱাৰ সময় নহয়, এতিয়াহে আচল সমস্যাটো আমি সমাধান কৰাৰ দিশত আমি আগবাঢ়ি যাব লাগিব আৰু আমি জনমত গঠন কৰিব লাগিব। আৰু তেতিয়া হোটেল ব্ৰহ্মপুত্ৰ অচুকাত আলোচনা হৈছিলে, তাত বৰেণ্য ব্যক্তিসকল আছিলে। আমি সাধাৰণ এজন আইনৰ ছাত্ৰ হিচাপে এই কথাটো উল্লেখ কৰিছিলোঁ যে প্ৰত্যৰ্পণ চুক্তিৰ বিষয়ে আমি আলোচনা কৰিব লাগিব আৰু অসমত আমি এটা জনমত তৈয়াৰ কৰিব লাগিব, ৰাজনৈতিক জনমত হওক, সামাজিক জনমত হওক, আইনগত জনমত হওক, এই তৈয়াৰ কৰি পেলাই আমি কেন্দ্ৰীয় চৰকাৰক সৈমান কৰাব লাগিব যে যদি প্ৰয়োজন হয় তেওঁলোকে ৰাষ্ট্ৰসংঘত এই কথাটো উত্থাপন কৰিব লাগিব যুক্তি সহকাৰে যে প্ৰত্যৰ্পণ চুক্তি ভাৰতবৰ্ষ আৰু বাংলাদেশৰ মাজত যদি তেওঁলোকে সন্মত নহয় তেতিয়াহ'লে আমি আন্তৰ্জাতিক যিটো সংস্থা আছে আমি ৰাষ্ট্ৰসংঘৰ যোগেদি তেওঁলোকক বাধ্য কৰাৰ বিভিন্ন ব্যৱস্থা আছে। তেতিয়া কিন্তু আমি যিখিনি কথা উত্থাপন কৰিলোঁ সেইখিনি ভূক্ষেপ নকৰাৰ পাছত
বিভিন্ন ধৰণৰ ফটকা ফুটিল, বিভিন্ন ধৰণৰ উপাধি মানুহে গ্ৰহণ কৰিলে, কিন্তু সমস্যাই হৈ থাকিল। আৰু সেইকাৰণে মই ভাবোঁ আন্তৰিকতাৰে প্ৰথমতে আমি অসমক ভাল পাবলৈ শিকিব লাগিব। অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতিক আমি ভাল পাবলৈ অন্তৰেৰে শিকিব লাগিব, আৱেগেৰে নহয়, বক্তব্যৰে নহয়। এই কথাটো মই উপলব্ধি কৰি আজি আপোনালোকৰ আগত এই কথাটো উত্থাপন কৰিছোঁ। আৰু বহুতে হয়তো এইটো কথা ক'ব পাৰে যে সৰ্বোচ্চ ন্যায়ালয়ত যিটো গোচৰটো বিচাৰাধীন হৈ আছে, তেতিয়াহ'লে আমি সেইটোৰ ক্ষেত্ৰত আলোচনা কৰিব নোৱাৰোঁ। ইয়াৰ মই কৈছোঁ যে যিটো মেৰিট দিশ, আইনগত যিখিনি দিশ আছে তেওঁলোকে বিচাৰ কৰিব, সেইটো নহয়। কিন্তু এই যিটো তথ্যভিত্তিক যিবিলাক বিশ্লেষণ, এই তথ্যভিত্তিক বিশ্লেষণো যদি আমি নকৰোঁ, যে যিহেতু সৰ্বোচ্চ ন্যায়ালয়ত গোচৰাধীন হৈ আছে, গতিকে আমি আৰু আলোচনা কৰিব নোৱাৰোঁ। মই ভাবোঁ তেনেকুৱা আইনগত কোনো বাধ্যবাধকতা নাই যে আমি সমস্যাটোৰ যিটো তথ্যগত দিশ, সেই তথ্যগত দিশ যে আমি আলোচনা কৰিব নোৱাৰোঁ, তেনেকুৱা কোনো আইনগত বা সাংবিধানিক বাধ্যবাধকতা আছে বুলি মই আজি আইনৰ ছাত্ৰ হিচাপে মই আজিলৈকে অধ্যয়ন কৰি পোৱা নাই। আৰু এটা মই কথা কওঁ যে আমি যেতিয়া আৱেগিক হওঁ, আৰু দ্বিতীয়টো কথা হৈছে যে আমি যেতিয়া নিজৰ যিটো কৰ্ম দক্ষতা, সেই দক্ষতাটো এৰি আমি কাৰোবাৰ ওপৰত আস্থা ন্যস্ত কৰোঁ। উদাহৰণস্বৰূপে মই কৈছোঁ, সামৰিক বাহিনী বিশেষ ক্ষমতা আইনখনৰ 97 চনত যেতিয়া সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছিলে, তেতিয়া কিন্তু এই কথাটো তেতিয়াও আমি উত্থাপন কৰিছিলোঁ যে আমি যিবিলাক তথ্যভিত্তিক কথা, য'ত নেকি মানুহক সহজে এজন মানুহে মাৰি দিব পাৰে, যেনেকুৱা কথা মই কৈছোঁ যে আন্তৰ্জাতিক আইনৰ কথাই মই কৈছোঁ, ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছত আৰ্টিকল 11ত আছে যে no man can be condemned, no man can be killed. আৰ্টিকল 5তো আছে, and he must be considered as an innocent, presumption of innocence. আৰু ঠিক তেনেকৈ আজি আমাৰ সৰ্বোচ্চ ন্যায়ালয়ে, আজি কাছবৰ কথাই কৈছোঁ, আফজল গুৰুৰ কথা কৈছোঁ, মই দুটা উদাহৰণ দিছোঁ। তেওঁলোকক দেখা গ'ল যে তেওঁলোকে দুৰ্দান্ত অপৰাধ কৰিলে, সন্ত্ৰাসবাদ কৰিলে, বিভীষিকাৰ সৃষ্টি কৰিলে, কিন্তু তেওঁলোককো বিচাৰৰ এটা ব্যৱস্থা দিয়া হৈছে, তেওঁলোকক লগে লগে ফাঁচি কাঠত তোলা নাই। কিন্তু আজি সামৰিক বাহিনীৰ সাধাৰণ এজন সৈনিকক যিটো ক্ষমতা দিয়া হৈছে যে সন্দেহবশতঃ এজন মানুহক গুলিয়াই মাৰি দিব পাৰে, সেই কথাটো কিন্তু সৰ্বোচ্চ ন্যায়ালয়ৰ যিটো সাংবিধানিক যিটো দক্ষতা, সাংবিধানিক যিটো ক্ষমতা দিয়া হৈছে, তাতোকৈ কিন্তু ওপৰত এই সৈনিকজনক দিয়া হৈছে। তেতিয়া আমি আলোচনা কৰিবলৈ বিচাৰিলোঁ, তেতিয়া বহুত আইনজ্ঞই ক'লে যে এইটো যিহেতু গোচৰটো বিচাৰাধীন হৈ আছে, গতিকে আমি সেইটো আলোচনা কৰিব নালাগে। আমিও সাধাৰণ মানুহ হিচাপে এই কথাটো মানি ল'লোঁ মানে কি, আন্তৰিকতাৰে মানি লোৱা নাই, বাধ্যৰে মানি ল'লোঁ যে তেওঁলোকক বিশেষ ব্যক্তি, গতিকে তেওঁলোকৰ কথাটোৱে হওক। কিন্তু সেইকাৰণে 97 চনত যেতিয়া ক'লে যে এই আইনখন সাংবিধানিকভাৱে বৈধ, আৰু তাৰ পাছত আকৌ আমি আন্দোলন কিয় কৰিব লগা হ'ল, আকৌ বিভিন্ন ধৰণৰ কমিশ্যন কিয় ক্ৰিয়েট কৰিব লগা হ'ল, এই যে ৰেড্ডি কমিশ্যনক কৰা হ'ল বা বিভিন্ন ধৰণৰ কমিশ্যন কৰা হ'ল, ল কমিশ্যনে ৰিপৰ্ট দিলে, তাৰ পাছত আকৌ আমি আন্দোলনৰ পৰ্যায়লৈ যাব লগা হৈছে, যিহেতু সুপ্ৰিম কোৰ্টে বিচাৰ কৰি দিলে যে এইখন আইন সাংবিধানিক, আৰু সেই সাংবিধানিক আইনখনে আমাক কিন্তু ইচ্ছাকৃতভাৱে যিকোনো মাৰিব পাৰে। সেই দিশৰ পৰাই মই কৈছোঁ যে আজি যিটো জ্বলন্ত সমস্যা হৈছে, এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ে যিটো পদক্ষেপ লৈছে, মই তাক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, প্ৰণাম জনাইছোঁ। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ক আমি তথ্য যোগান ধৰিব লাগিব, যিবিলাক তথ্যৰ যোগেদি সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিব, আমাৰ সংস্কৃতিক ৰক্ষা কৰিব পাৰিব, আমাৰ জীৱন আৰু সম্পত্তিক সুৰক্ষা কৰিব পাৰিব। এই কথাটো কিন্তু আমি তথ্যগতভাৱে সবল দৃষ্টিভংগীৰে আমি আগুৱাই যাব লাগিব। আৰু সেইকাৰণে মই ভাবোঁ এনেকুৱা ধৰণৰ আলোচনাৰ প্ৰাসংগিকতা আছে। আৰু এইকাৰণে কোনো জাতি, দল, সংগঠন নিৰ্বিশেষে আমি অসমীয়া জাতি হিচাপে একগোট হৈ আমি এনেকুৱা ধৰণৰ আলোচনা চক্ৰৰ যোগেদি এই যিবিলাক তথ্যভিত্তিক সমল, এই তথ্যভিত্তিক সমল আৰু জনমত আমি গঢ়ি ল'ব লাগিব। গঢ়ি নি সৰ্বোচ্চ ন্যায়ালয়ে যেতিয়া বিচাৰ কৰিব, তেতিয়া এই তথ্যবিলাকো তাত